নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। ৭,২৭৯টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলিব, লগতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে স্পেচিয়েল স্কুল টিচাৰ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 7,279 পোষ্ট। যিহেতু স্পেচিয়েল স্কুল টিচাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। শিক্ষা বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ডিটেইলছটো হৈছে আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট ওলাইছে তাৰ আপোনাৰ ডিটেইলছটো হৈছে স্পেচিয়েল স্কুল টিচাৰ ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে ভেকেঞ্চিটো আহিছে আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিটো আহিছে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট BPSC। ইয়াতে পোষ্ট নেমটো হৈছে আপোনাৰ স্পেচিয়েল স্কুল টিচাৰ। টোটেল পোষ্ট আছে ৭,২৭৯টা পোষ্ট দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টোত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলো কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াতে এপ্লাই মোডটো আপোনালোকে গম পাইছে, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এপ্লাই ডেটটো আপোনালোকৰ 2 জুলাই তাৰিখৰ পৰা 28 জুলাই তাৰিখলৈকে আবেদনখন কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। এতিয়া যিটো স্পেচিয়েল স্কুল টিচাৰ ৰিক্ৰুটমেণ্ট আছে আপোনাৰ চেলাৰী ডিটেইলছটো আছে আপুনি মন্থলি 25,000 পৰা 28,000 টকালৈকে আপুনি দৰমহাসমূহ পাব। লগতে আপোনাৰ বেলেগ সুবিধাও পাব, চেলাৰীটোৰ লগতে আপোনাৰ বেলেগ বেনিফিটো পাব। ইয়াতে এজ লিমিটটো দিয়া আছে, যিটো মিনিমাম বয়স আপুনি 18 বছৰ হ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম 37 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এজ চিলেকশ্যনটো দিয়া থাকিব, যিটো গভৰ্ণমেণ্টৰ ৰুল আছে সেইমতে আপোনাৰ এজ চিলেকশ্যনটো দিয়া থাকিব। SC STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ চিলেকশ্যন দিয়া থাকিব। OBCৰ কাৰণে 3 বছৰকৈ এজ চিলেকশ্যন দিয়া থাকিব আৰু EWSৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ চিলেকশ্যন দিয়া থাকিব। ইয়াতে এপ্লিকেশ্যন ফিজটো আপুনি যিসকল জেনেৰেল OBCৰ অৰ্ডাৰ কেণ্ডিডেট হয় তেওঁলোকে 750 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল SC ST PWD ফিমেল কেণ্ডিডেট হয় তেওঁলোকে 200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে এপ্লাই কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনাৰ লাষ্ট ষ্টেজটো হৈছে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ মেৰিট ওলাব, তাতে আপোনাৰ যদি চিলেকশ্যন হয় আপোনাৰ নাম আহিব আৰু চাকৰিটো আপোনাৰ কনফাৰ্ম হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনে মই নটিফিকেশ্যন লিংক দিম, তাতে আপুনি নটিফিকেশ্যনত চেক আউট কৰিব পাৰিব। যিহেতু টিচাৰ জবৰ কাৰণে আপোনাৰ 12 পাছ কৰি গ্ৰেজুৱেশ্যন কৰি আপোনাৰ BEd BSc DLEd লাগিব, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি এক্সট্ৰা আপোনাৰ ডিপ্ল'মা আছে তেতিয়া আপোনাৰ কাৰণে বহুতেই ভাল কথা। যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে তেতিয়াও আপোনাৰ কাৰণে ভাল কথা। যিহেতু টিচাৰ জবৰ কাৰণে BEd আৰু BA পাছ কৰিলেও আপোনাৰ BEd লাগিব, BSc পাছ কৰিলেও BEd লাগিব, DLEd আৰু BEd আপুনি যদি কৰি থৈছে তেতিয়া এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্টটো আপোনাৰ এপ্লাই কৰাৰ সময়ত কি লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফৰ এটা চাৰ্টিফিকেট লাগিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোতে যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াতে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছে 2 জুলাই তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকে লাষ্ট ডেটটো দেখিবলৈ পাব 28 জুলাই তাৰিখলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু আজি 10 জুলাই হৈছে, আপোনালোকৰ ওচৰত এতিয়া 18 দিন সময় আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰাৰ লিংক দিম।
যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম